নোযোৱা আগতে আমি দুটা আমি ভাৰ্স পঢ়িম বলক ভজন সংগীতা গীতমালা 119 অসমীয়া বাইবেল ওলাও আৰু ডাঙৰকে পঢ়ি দিয়ক তোমাৰ বাক্য মোৰ বৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ আমেন প্ৰেজ দ্য লৰ্ড কি বলে ক'লে ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কি বলে ক'লে আমাৰ ভৰিৰ কাৰণে কি হয় দীপ্তি স্বৰূপ প্ৰকাশ হয় না নাই লাইট পোহৰ ঈশ্বৰৰ বাক্যই আমাৰ জীৱনৰ পোহৰ হয় যদি আমি ঈশ্বৰ বাক্য যদি হৃদয়ৰ পৰা যদি লওঁ ভালদৰে যদি আমি ঈশ্বৰ বাক্যটো শুনিম আৰু বুজিবলৈ চেষ্টা কৰোঁ সেই বাক্যই আমাৰ জীৱনক বদলি কৰিব সলনি কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড याद कैसे बुद्धि का मूल यहोवा का भय है जितने की आज्ञाओं को मानते हैं उसकी बुद्धि अच्छी होती है उनकी स्तुति सदा बनी रहती है हालेलुया 111 टू पढ़ा जिहुवाলৈ ভয় ৰখে জ্ঞানৰ আৰম্ভ যিবিলাকে হে বিধি অনুসাৰে কাৰ্য কৰে হে আটাইবিলাকে সুবুদ্ধি পাব তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে আমেন প্ৰেজ দ্য লৰ্ড আমি অকমান আগত পঢ়িলো 119 105 ন তাত ঈশ্বৰ বাক্যই আমাক ক'লে কি ঈশ্বৰ বাক্যই আমাৰ ভৰিৰ দীপ্তি হয় বুলি ক'লে হালেলুয়া আৰু যেতিয়া আমি 111 যেতিয়া আমি চাওঁ ঈশ্বৰক ভয় কৰাহে বুদ্ধিৰ মূল বুলি কৈছে আৰু তাৰ আজ্ঞা মানি যদি আমি চলো তাৰ ইচ্ছা অনুসাৰে যদি আমি চলো তেতিয়া তাক যদি আমি স্তুতি কৰোঁ সেই স্তুতিটো সদায় কালৰ কাৰণে হ'ব বুলি কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড এইটো সময় আমাৰ পাষ্টৰে আহিব আৰু ঈশ্বৰৰ বাক্যত আমাক আগত লৈ যাব আমি হাত চাপৰি বজাই মিলি পাষ্টৰক ওয়েলকাম কৰোঁ বলা এইটো সময় আমি সবে মিলি प्रार्थनारे आगबार Father in heaven, thank you so much for the time you have given us. पिता इस सुंदर समय हमें जो दिए हैं इसलिए हम धन्यवाद करते हैं प्रभु ये समय तेरे वचन का है प्रभु मैं कौन तेरे वचन कहने वाले प्रभु हम चाहते हैं कि पवित्र आत्मा तू मुझे संभाले और मेरे होठों को संभाले जो भी वचन मेरे मुख के द्वारा निकले पवित्र आत्मा तू कार्य कर तू बातें कर तेरे लोगों से और मेरे जीवन से इस समय हम हर एक लोगों को आशीषित करते हैं यीशु के पवित्र और सामर्थ्य नाम में प्रभु हर एक के प्रभु बुद्धि से भर दे प्रभु प्रकाश दे प्रभु ताकि तेरे बच्चों को समझने सकेंगे प्रभु क्योंकि मनुष्य के बलबूते में मनुष्य के बुद्धि ज्ञान मनुष्य के ज्ञानों से प्रभु तेरे बच्चों को समझना नामुमकिन है बिना पवित्र आत्मा का हमें सहायता कर पवित्र आत्मा ताकि हम बच्चों समझें और यहाँ से खाली हाथ न जाएं परंतु तेरे आशीष के साथ हम यहाँ से तेरे जीवित वचन को लेके लौटे प्रभु हम धन्यवाद करते हैं इस समय तेरे वचन हमें बातें कर प्रभु पवित्र आत्मा ये समय को तू संभाले ये समय को अपने नियंत्रण में ले और हमें आशीषित कर यीशु के सामर्थ्य नाम में आमेन आमेन सो आज हम চাম डिफरेंट टाइप्स ऑफ बिलीवर गिरजाघरत बहुत प्रकारों बिलीवर থাকে सब बिलीवर एक समान নাথাকে सो बहुतখিনি बिलीवर ए फैक्टरটো নজনাৰ কাৰণে এই বস্তুটো নজনাৰ কাৰণে सब बिलीवरক একে দৃষ্টিতে চাই আৰু কাৰবা কথাৰ মাজ শুনি কে কাৰবা কথা কোৱাত মানুহ পৰি যায় কেলে কি বুজি নাপায় কি বিলিভাৰ মাজতো মানে বিবাহ মানে কি কব ডিফারেন্ট বিলিভাৰ্স থাকে ঠিক আছে সো আমি বুজি পাম আজি কি বাইবেল অনুসাৰে যীশু খ্ৰীষ্টই দৃষ্টান্ত দি যীশু খ্ৰীষ্ট স্বয়ং বুজাইছে কিমান টাইপৰ বিলিভাৰ আছে ঠিক আছে আমি আগবাঢ়ি যাওঁ যীশু খ্ৰীষ্ট যেতিয়াও শিক্ষা দিছিলে সি দৃষ্টান্ত দিহে শিক্ষা দিছিলে আমেন কাৰোবাৰ উদাহৰণ লৈহে মানে শিক্ষা দিছিলে হালেলুয়া তেতিয়া আমি চাওঁ বলচোন এই দৃষ্টান্তটো কি হয় আৰু শিষ্যগিৰা সেই দৃষ্টান্তটো বুজা নাছিলে আৰু শিষ্যগিৰা কেনেকা যীশুৰ লগত ৰিয়েক্ট কৰিছিলে
আমি বাইবেলৰ পৰা চাম আৰু বুজি লাহে লাহে বুজি গৈ আগবাঢ়ি গৈ যাম আগে চাম and disciple came and said unto him শিষ্যকেইটা আহিলে আৰু ক'লে why you speakest thou unto them in parables তুমি কেনেনো দৃষ্টান্তত কথা পাতা যিছু কেলেকে দৃষ্টান্ত ইমান বুজা সহজ নহয় দৃষ্টান্ত বিৰাট টাফ হয় বুজিবৰ কাৰণে আৰু যিছু খ্ৰীষ্ট উদাহৰণ লয় দৃষ্টান্ত লয় মানুহ শিক্ষা দিছিলে তো শিষ্যকেইটা বুজিব পৰাগে নাই আৰু শিষ্যকেইটা আহি মেলি যিছু খ্ৰীষ্ট ক'লে তুমি সদায় সিধা মানে দৃষ্টান্ত লয় তুমি উদাহৰণ লৈ কেলে কৈ থাকা I think দৃষ্টান্ত উদাহৰণ হয় নেকি নাজানো অসমীয়া ইমানো নাজানো মই লেকিন আমি will try to understand আমি চাম Matthew 13:10-13 কোনবা 10 to 10 পঢ়ি দিয়া অসমীয়াত প্লিজ মাইক্ৰোফোন তাক দি দিবা পাছে তেওঁ শিষ্যবিলাকে আহি তেওঁক সুধিলে আপুনি কি কাৰণে তেওঁবিলাকৰ আগত দৃষ্টান্ত দি কথা কয় তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে স্বৰ্গ ৰাজ্যৰ নিৰ্গুণ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই হালেলুয়া যিশু খ্ৰীষ্টই হেৰ ক'লে কি তুমি দৃষ্টান্তত কেলে কথা পাতা তেতিয়া যিশু খ্ৰীষ্টই উত্তৰ দি ক'লে যোনটো গুপ্ত কথা বুজিবৰ কাৰণে হেতক দিয়া নাই তহঁতক দিয়া হৈছে স্বৰ্গৰাজ্যৰ গুপ্ত কথা বুজিবৰ কাৰণে হেতক দিয়া নাই তহঁতক দিয়া হৈছে আমেন আজি সংসাৰৰ মানুহ বুজি নাপায় আৰু বহংসাৰৰ মানুহে ক্ৰুচক লৈ ধেমালি কৰে সংসাৰিক মানুহে ক্ৰুচটো ইয়াত টাঙি দিয়ে কাণত ক্ৰুচ বুকে পিন্ধে কাণফুলি জেগাত ক্ৰুচৰ কাণফুলি বনায় আৰু বহুতখিনি ছোৱালীয়ে ষ্টাইলিছ ছোৱালীকেইটা এই নাভিটো কি কৰে যেনেকা কাণফুলি পিন্ধো তেনেকা নাভিটো পিন্ধে ইয়াত পিন্ধে মই আপোনাক কৈছো যদি আপুনি গোটেই শৰীৰটো ক্ৰুচলৈ যদি ঢাকিও দিয়ে গোটেই শৰীৰটো ক্ৰুচৰ যদি নিজৰ ঘৰটোক ঢাকি দিও তেতিয়াহ'লে যদি বুজি নাপায় সেইটো অৰ্থহীন হয় তেনে ইয়াত কৈছে তোমাক বুজিবৰ কাৰণে সুযোগ দিয়া হৈছে আজি ঈশ্বৰে আপোনাক পৰিত্ৰাণৰ যোগেদিয়ে যীশু খ্ৰীষ্টই আপোনাৰ কাৰণে যদি কষ্ট কালবাৰী ক্ৰুচত উঠালেগে যোনটো পাপ যীশু খ্ৰীষ্ট আপোনাৰ পাপখন লয় আপোনাৰ চকু মুকলি কৰি দিছে যোনটো চকু আদমৰ ইভৰ যোনটো আছিল আত্মিক চকু যোনটো বন্ধ কৰি দিছিলে যেনেকৈ সত্যটো নেদেখে সত্যটো নুবুজিবৰ কাৰণে আমি যেতিয়া যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ লগে লগে আমাক আত্মিক দৃষ্টি মুকলি কৰি দিয়ে আমেন আত্মিক বুজা শক্তি মুকলি কৰি দিয়ে হালেলুয়া praise the lord এই কাৰণে আত্মিক কাণ আমাৰ সত্যটো শুনি বুজিবৰ কাৰণে আমাৰ কাণটো ঈশ্বৰ আশীৰ্বাদ কৰে হালেলুয়া সেইকাৰণে ইয়াত কৈছে নিগুৰ কি কৈছে মানে তত্ত্ব মানে যোনটো সত্য যোনটো মানে গম্ভীৰ কথা হেৰ বুজিবৰ কাৰণে দিয়া নাই কিন্তু তহঁতক বুজিবৰ কাৰণে দিছে কেনেকৈ যিশু তহঁতে ঈশ্বৰৰ সন্তান হলিগে আমেন হালেলুয়া আমি চাম 12 কি লিখা আছে কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব তাতে তেওঁ অধিক হ'ব কিন্তু যাৰ নাই তেওঁ যি আহে তাকো তেওঁ পৰা নিয়া হ'ব okay for whoever's had to himself be given যাৰ ওচৰত আছে তাৰ আকৌ দিয়া হ'ব আমেন যাৰ ওচৰত নাই তাৰ পৰা যি আছে আকৌ লৈ লিয়া যাব আৰু কাক দি দিয়া যাব যাৰ ওচৰত আছে so it depends on how much we understand toward God and who is God আমি ঈশ্বৰক কিমান বুজি পাওঁ ঈশ্বৰ কোন হয় hallelujah praise the Lord praise the Lord বল আমি তালি বজাই সব ধন্যবাদ Your spirituality should not depend upon anyone else in the world. আপোনাৰ আত্মিক জীৱন কাৰোবাৰ ওপৰত নিৰ্ভৰ থাকিব নালাগে আমেন বুজি পাইছেনে আপোনাৰ আত্মিক জীৱন কাৰোবাৰ ওপৰত নিৰ্ভৰ থাকিব নালাগে
ৰিসেন্টলি মই নিজৰ গাড়ী চলাই আহি আছিলো এটা দোকানত যেনেকা মই নামিলো একটা পুৰণা বিলিভাৰে তাত মদ খাই আছিলে মোক দেখা লগে লগে মদটো লগে লগে সি মানে মদ তুৰি গৈ ভিতৰত সোমাই দিলেগে লুকাই দিলেগে আচ্ছা সি এতিয়ালৈকে বুজা নাই হু ইজ গড ঈশ্বৰ কোন হয় তেনে বহুতখিনি বিলিভাৰ্ছ আছে এতিয়ালৈকে বুজাই নাই ঈশ্বৰ কোন হয় সেই ঈশ্বৰ তাকক ভয় কৰে লেকিন ঈশ্বৰক ভয় নকৰে সেই মানুহক ভয় কৰে লেকিন ঈশ্বৰক ভয় নকৰে বুজি পাইছে কেনে এটা হি লুকাই মিলি গৈ মদটো খালে লেকিন বাইবেল কৈছে nothing that hide and all things were uncovered in the eyes of God ঈশ্বৰৰ দৃষ্টিতে একো বস্তু লুকাই থাকাগে নাই সকলো বস্তু মুকলি হৈ আছে আপুনি বিছনাৰ তলত গৈও যদি পাপ কৰে ঈশ্বৰে চায় আপনি আন্ধাৰত গৈ গছৰ তলত বহি পাপ কৰে তেতিয়াও চায় বহুত মানুহে পাপ কৰে যে পৰিয়ালৰ পৰা আঁতৰি পাপ কৰে কেলে তাৰ পৰিয়াল দেখাকে নাই বহুতখিনি মানুহে পাপ কৰে লুকাই মিলি কিয় সেইটো অকলে ভয় কৰে কি গালি শুনিব নালাগে জানে এই গালিৰ পৰা ভয় লেকিন ঈশ্বৰৰ প্ৰতি ভয় নাই মই আপোনাক ক'ব বিচাৰিছো ভালকে শুনিবা ঈশ্বৰৰ দৃষ্টিতে এনে একো বস্তু নাই যেন লুকাই আছে ঈশ্বৰৰ দৃষ্টিতে সকলো বস্তু মুকলি হৈ আছে গে আমেন হালেলুয়া বলে আমি জুকে তালি বজাই ঈশ্বৰ ধন্যবাদ করি জুকে ইভেন দা Matthew কোৱা হৈছে we have to give account of every single word that we have pronounced we have to speak আমি একটা single words আমি যদি কওঁ hello এটো হেৰা নাই যায় তো ৰেকৰ্ডত গুচি যায় তেনে আমি যি কথা কওঁ সেই কথাটো ৰেকৰ্ড হৈ যায় আৰু সেই সকলো কথা যদি আমি আমাৰ মুখৰ পৰা যেন ওলাইছে সেই কথাৰ হিচাপ আমি ন্যায় দিনত দিব লাগিব সেইকাৰণে কেয়াৰলেছ নহবা ক'বলে যত কৈ নিদিবা কেলে আপোনাৰ মুখত শক্তি আছে জীৱন আৰু মৰণ হালেলুয়া মই আপোনাক ক'ব বিচাৰিছো ভালকে শুনিবা যোৱা ৰাতি যেতিয়া মই শুই আছিলো মোৰ ৱাইফে ক'লে মই নিউজ অকমান চাই আছিলো ৱাইফ ক'লে নাচাবা তেতিয়া মোৰ কাণত শব্দ এটা আহিছে কৈছে পাষ্টাৰ উইলিয়াম বি কেয়াৰফুল কৈছে বি কেয়াৰফুল তেতিয়া মই অকণ ভালকে শুনিব লৈছো তেতিয়া কৈছে যত তত কথা নকবি ঠিক আছে এনে ৰাতিপুৱা মই দেৱৰ দিন খুব চিঞৰো আজি চিঞৰা নাই কিয় মই গম পালো কিয় পাষ্টাৰ হ'লেও কেতিয়া পাহৰি যাওঁ না লেকিন মোক আকৌ স্মৰণ কৰালৈকে কেয়াৰফুল টু স্পীক Hallelujah. Carrying every single words we have to keep account in a time of judgment. न्याय दिना न्याय का समय में हर एक वर्ड्स को हम लोग हिसाब देना पड़ेगा जो हमने कहा है इसलिए हमें जो तक कबो ना लगे आमेन हमें जो तक कबो ना लगे हालेलुया याद कैसे होना भाग्य होना याद कैसे for whoever had and him shall be given and he shall have more abundantly যাৰ ওচৰত আছে তাক দিয়া যাব আৰু দিয়া যাব যাতে কি তাৰ লগত কমি না থাকে but whoever has not যাৰ ওচৰত নাই from him shall be taken away আৰু তাৰ পৰা লৈ লোৱা যাব and even that he had যাৰ ওচৰত যোনটো আছে তাকো লৈ লোৱা যাব আজি আমি অকমান ব্লেসিং পাওঁ ব্লেসিং পাই বহুতখিনি মানুহ নিজৰ ব্লেসিং নিজৰ হাতেৰে হেৰাই দিয়ে believers like God ঈশ্বৰে believerক মাতা হৈছে কিয় জানানে just to obey the word of God ঈশ্বৰৰ আজ্ঞা পালন কৰিবৰ কাৰণে আমেন যেনে বাচ্চাগিৰা নিজৰ মা দেউতাৰ আজ্ঞা পালন কৰে তাতে বাচ্চাগিৰা আশীৰ্বাদ আছে আমেন और माता दा आनंदरे ताक जीव सारे दिए हालेलुया प्रेज द लॉर्ड बोला मी ताली बजाय सॉल धन्यवाद करूं आमेन आमेन और
ল'ৰা ছোৱালীয়ে যেতিয়া জবৰদস্তি মাঙে জবৰদস্তি খোজে মোক লাগিব দে যেতিয়া মা দেউতা কয় একদম কান্দি বুলি কয় মইতো তোমাক দি আছো লেকিন তোমাৰ ভাল দিন নহ'ব মা দেউতাৰ পিঠৰ পৰা অভিশাপ ওলাই তেতিয়া তেনে আমি বহুতখিনি বস্তু সময়ৰ আগত ঈশ্বৰৰ পৰা বিচাৰো মোৰ আগত তেনেকুৱা পৰিকল্পনা আছিল কি মোৰ টিচিংছ ৰেকৰ্ডিং হ'ব লাগে স্ক্ৰীন থাকিব লাগে লাখ লাখ মানুহ থাকিব লাগে এনেকুৱা চিন্তা ধাৰণা আছিলে ঈশ্বৰে ইমানে ভাঙিলে মোক হালেলুয়া ইমানে ভাঙা আছে আৰু 22 বছৰ পাছত এতিয়াহে ৰেকৰ্ডিং হৈ আছে বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম জোৰকে হালেলুয়া যোনটো সময় পাই নহয় তাত আশীৰ্বাদ আছে হালেলুয়া সময়কে যদি আগতে পাই গ'লে লাভৰা আছে এটা এইটো বুজিব লাগিব কি আছে লাভৰা আছে সো ইয়াত কৈছে যাৰ আছে যাৰ নাই তাৰ লৈ লোৱা যাব আৰু যি আছে তাকো লৈ লোৱা যাব সেইকাৰণে আমি ঈশ্বৰৰ পৰা যদি ঈশ্বৰৰ পৰা আশীৰ্বাদ যদি আমাক লাগে আমাক ব্যাকুলতা হ'বলৈ দৰকাৰ নাই কি হ'বলৈ দৰকাৰ নাই আপুনি আহক শিক্ষা লওক প্ৰাৰ্থনা কৰক আনন্দৰে যোনটো মোৰ ৱাইফ শনিবাৰৰ পৰা চিন্তা কৰে কি খুৱাম সেইটো যেনেকা কোনোবা আহি সহায় কৰে হালেলুয়া যেনেকা আজি নমিতা আহি যেনেকা আমাৰ কি কৈছে আমাৰ বোৱাৰী আহি কালি আহি আজি ফটাফট বনাই ৰেডি কৰি দিলে হালেলুয়া সেইটো এনজয় কৰক আমেন আমাৰ লাইফটো এনজয়মেণ্ট কৰিব লাগে আমি হেডেক ল'বলৈ দৰকাৰ নাই আছেনে হেডেক ল'বলৈ দৰকাৰ আছেনে এটা সৰু বাচ্চাই জেছিকা জেফ্ৰিনে কয় পাপা মই গীজা মোৰ ঘৰৰ ভাৰ ল'ম পাৰিবগেনে তেনেকা বিলিভাৰ কেইটা ঈশ্বৰ দি তেহেঁতে বাচ্চা হৈ আছে মেচ্যৰ হোৱাগে নাই আৰু মেচ্যৰিটি যেতিয়া আহিব স্বয়ং ৰেছপন্সিবিলিটি আহি যাবগে আমেন বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম আমাৰ ল'ৰা ছোৱালীক আমি কওঁ এটা সময়লৈকে কওঁ তুমি বাচ্চা আছে এটা হৈ কওঁ এতিয়া তুমি ডাঙৰ হ'লা আৰু দেই ঘৰৰ ভাৰ ল'বলৈ যোগ্য হৈ গ'লা আমেন কয়নে নকওঁ কেলে কওঁ কেলে যেতিয়া মেচ্যৰ হয় অট'মেটিকেলি ৰেছপন্সিবিলিটিটো আহি যায় আমেন সেইকাৰণে বিলিভাৰৰ মাজতো মেচ্যৰ হ'বলৈ চেষ্টা কৰা অট'মেটিকেলি ৰেছপন্সিবিলিটি আপোনাৰ গাত আহি যাবগে আমেন বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম So, ইয়াত কৈছে শুনা because they seek not হেতে দেখে লেকিন দেখি নাপায় পঢ়ি যাচোন কিয়নো তেওঁবিলাকে দেখিও নেদেখে শুনিও নুশুনে আৰু নুবুজেও সেই হেতুকে তেওঁবিলাকৰ আগত মই দৃষ্টান্ত দি কওঁ হেতে চকু থাকিও দেখিও নেদেখে হালেলুয়া শুনিও নুশুনে আৰু বুজিও নাপায় সেইকাৰণে দৃষ্টান্ত দি হেঁতক বুজাওঁ উদাহৰণ দি হেঁতক বুজাওঁ আমেন বহুতখিনি মানুহ কয় পাষ্টাৰ আপুনি ইমান উদাহৰণ কিয় দিয়ে চিধা বাইবেল কৈ যাওক মই কৈ আছো লেকিন উদাহৰণ দি ক'লে মানুহ বেছি বুজি পায় প্ৰেক্টিকেল গ্ৰাউণ্ডত আমেন বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ সেইকাৰণে যীশুৱে দৃষ্টান্ত দি উদাহৰণ দি মানুহ বুজাইছে আৰু সেনেকে বুজায় কেলে মানুহ চকু থাকিও দেখিও নেদেখে আৰু শুনিও নুশুনে আৰু নুবুজে আমি আগবাঢ়ি যাওঁ এতিয়া আমি তাতে যাওঁ Matthew 13:3 আমি চাওঁ তাত কি লিখা আছে তেতিয়া তেওঁ দৃষ্টান্ত দি তেওঁবিলাকৰ আগত অনেক কথা ক'লে বোলে চোৱা এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল এজন খেতিয়কে এটা উদাহৰণ দিবলৈ আৰম্ভণি কৰি দিলে আমেন একজন খেতিয়কে কি কৰিলে কঠীয়া লৈ হেঁচিবৰ কাৰণে গ'ল পথাৰত অকে আমি 4 তললৈ যাওঁ আমি চাওঁ 4টোৰ পৰা
আৰু তেওঁ হিচুতে কেতবোৰ কঠিয়াৰ কাষত পৰিল তাতে চৰাইবোৰ আহি সেইবোৰ খুতৰি খালে হেচুতে যি পৰিলে যে কাষত পৰিলে কোন আহি খালেগে চৰাই আহি তাক খালেগে চৰাই আহি তাক খেলেগে আমি চাওঁ তাৰ উদাহৰণটো আমি চাওঁ ডাইৰেক্ট আমি পঢ়িম 19ত গুচি যোৱা ডাইৰেক্ট তাতে আছে 19ত গুচি যোৱা Matthew 13:19 আপুনি বুজি পাব তেতিয়া কোনোৱে ৰাজ্যৰ বাক্য শুনে কিন্তু নুবুজে তেতিয়া পাপ আত্মাই আহি তেওঁ অন্তৰত যিবোৰ হিচা হ'ল তাকে কাঢ়ি নিয়ে এইজন বাটৰ কাষৰ পৰা কঠীয়া স্বৰূপ যখন ৰাস্তাত পৰি যায় কাষতে পৰি যায় তাক চৰাই যে খায় সেই উদাহৰণটো আমাক বুজাই দিয়া হৈছে 19তে ইয়াক কৈছে when they one hears and the word of the kingdom যোনে ঈশ্বৰ সেইজন এই মানুহৰ নিচিনা হয় যদি ঈশ্বৰৰ কথা শুনি মিলি নুবুজেগে কিয় নুবুজে then comes out the wicked ones আৰু শয়তানে আহে বুলি কৈছে শয়তানে আহে then the wicked ones there comes wicked ones and snatch it away that which was been sown in the heart যোনটো অকমান শুনি হৃদয়ত থৈছিলে তাকো শয়তানে আহি তাৰ মনৰ পৰা কাঢ়ি লৈ গুচি যায় বুলি কয় আৰু সেইজন সেই মানুহ নিচিনা হয় যোনে কুঠিয়া সিঁচিছে লেকিন ৰাস্তাত পৰিছে লেকিন চৰাই আহি খাই উৰাই গুচি গ'ল তেনে বহুতখিনি বিলিভাৰ্ছ হয় গীৰ্জা চানডে তাক শনিবাৰে যদি সুধে তুমি বুজিছানে কি শিক্ষা দিছিলা পাষ্টৰ মাথা খজুৱাই থাকে বুজিয়ে পোৱা নাই কিছু বিলিভাৰ বিৰাট স্মাৰ্ট বিলিভাৰ হয় সেই স্মাৰ্ট দেখাবলৈ চেষ্টা কৰে মই স্মাৰ্ট হয় মোবাইল বাইবেল অকলে ল'ব এই বাইবেল ভাৰ্চো নিলিখে ইমান স্মাৰ্ট বুলি ভাবে নিজৰ কম্পিউটাৰকে স্মাৰ্ট বুলি ভাবে লেকিন সেই অজ্ঞানী কাৰ্য কৰে কিয় আমি স্কুলত গ'লেও আমাক লিখিব দিয়ে কিয় লিখা মেমৰাইজ কৰিবৰ কাৰণে বহুত সহায় কৰে বুজিবলৈ সহায় কৰে আমেন হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি এটা বাইবেলৰ লগত এটা কপি কিনিব নোৱাৰে নেকি এটা কলম কিনিব নোৱাৰে যদি বাইবেলৰ লগত পাৰ্মানেণ্ট থক আমেন আপুনি সেই বাইবেলটো লয় যোনটো চানডেত শিক্ষা পায় সেই শিক্ষাটো লয় ৰেকৰ্ডিংটো পাই ইউটিউবত আপুনি পাই যাব লগত আপুনি সেই ভাৰ্চটোৰ লগত আপুনি যদি ঘৰত গৈ যদি অধ্যয়ন কৰে আৰু বেছি বুজি পাব আমেন হালেলুয়া আৰু এইকেইটা বিলিভাৰেহে মেচুৰিটি পদত যায় আমেন হালেলুয়া সহজকে শয়তান তাৰ মনত সোমাব নোৱাৰি বুজি পালেনে অকে আমি আগবাঢ়ি যাওঁ আমি এতিয়া বুজি পালানে যীশু খ্ৰীষ্ট দৃষ্টান্তি কথা পাতিছে বহুতখিনি বিলিভাৰে এই মানুহজন সঁচা 100% যোন মদ খাই মোৰ পৰা লুকাই আছিলে সেইজন 100% সেইজন বাইবেল নপঢ়া মানুহ হয় 100% এই গীৰ্জাত আহিলে বাইবেল লৈ অহা মানুহ নহয় আৰু যদি লৈও আহে মুকলি কৰি নাচায় আৰু যদি মুকলি কৰিও চাই লিখি নথয় আৰু যদি লিখিও থয় ঘৰত গৈ তাক পঢ়ি অধ্যয়ন নকৰে সেই বিলিভাৰ্ছ হয় যোনটো পাতৰ ৰাস্তাত পৰি যোৱা কঠীয়া সমান আমি আগবাঢ়ি যাওঁ বুজি পাইছে কিনে কিমানজন বুজি পাইছে হাত ঢালি দিয়া Matthew 13:5 আমি চাওঁ এটা একটা বিলিভাৰ আমি চালো কেনেকা বিলিভাৰ শুনেও আৰু কি কৈছে ঈশ্বৰ বাক্য শুনেও বুজি নাপায় তেনেকা বিলিভাৰো থাকে গীৰ্জাঘৰৰ মাজত অকে দেন গো অন 13 কেতবোৰ অলপ মাটিত থকা শিলনিত পৰিল মাটি ডাঠ নোহোৱাত সোনকালে গজিল কিন্তু সূৰ্যৰ উদয় হলত তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল আৰু পঢ়ি দিবা হিন্দীত পঢ়ি দিবা নে প্লিজ মাইক্ৰোফোন ইয়া হিন্দী এনিবডি
कुछ बीज पथरीली भूमि पर गिरे जहां उन्हें बहुत मिट्टी न मिली और गहरी मिट्टी न मिलने के कारण वे जल उग गए आए Okay. Kisu believers, ভালকে শুনিবা। Kisu believers ইয়াৰ সমান হয় বুলি কৈছে। যেনেকা কুঠিয়া হিচুতে কিছু কুঠিয়া গয় এনেকা মাটিত পৰেগে যোনটো মাটিত শিল বেছি মাটি কম আৰু সি সোনকালে উঠে লেকিন যেতিয়া ৰ'দ আহে সি জ্বলি যায় কি সি মৰি যায় কিয় তাৰ শিপাটো পানীৰ তলকে মানে মাটিৰ তললৈকে যাবলৈ নাপায় আমাক বুজিব লাগিব আমি চাওঁ ইয়াৰ অৰ্থ আমাক বাইবেলে যীশুখ্ৰীষ্টই ক'ত আমাক বুজাইছে আমি চাওঁ বলা ছয়টো পঢ়ি দিয়া কিন্তু সূৰ্য উদয় হলত তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল শিপা নোহোৱা শুকাই যায় কিয় কুঠিয়াটো তত ক'ত গৈ পৰেগে ক'ত গৈ পৰেগে কুঠিয়াটো য'ত মানে মাটি কম শিল বেছি ইয়াৰ অৰ্থ মই বুজাম ভালকে বুজাম ঠিক আছে লেকিন যেতিয়া ৰ'দ আহে সি শুকাই মৰি যায় কিয় তাৰ শিপাটো তললৈ নোযোৱাৰ কাৰণে আচ্ছা আমাক যীশুৱে আৰু কি বুজাইছে আমি চাম তাত এইটো পদলৈ কি বুজাব বিচাৰিছে 20:21 চাওক কি লিখা আছে মানে 13:20 আৰু যিজন শিলনিত পৰা কঠিয়াৰ স্বৰূপ তেওঁ বাক্য শুনিলতে আনন্দৰে তাক গ্ৰহণ কৰে আৰু কিন্তু তেওঁ অন্তৰত শিপা নোহোৱাত তেওঁ অলপ দিন মাথোন থাকে পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰে তেওঁ বিঘিনি পায় এইটো বুজি পালে কথাটো বুজি পালে কিনে সো ইয়াৰ স্পষ্ট কৈছে ভালকে শুনিবা हिंदी पढ़ी जाए प्लीज और जो पथरीली भूमि पर बोया गया वो यह है जो वचन चुनकर तुरंत आनंद के साथ मान लेता है पर अपने में जड़ न रखने के कारण वो थोड़े ही दिन का है और जब वचन के कारण क्लेश या उपद्रव होती है तो तुरंत ठोकर खाता है जेते अकमान समस्या है ही पड़ी जाए लेकिन जब बात को होने यस मैं भाई यस हालेलुया प्रेज द लॉर्ड हालेलुया ईश्वर प्रशंसा करिब गीत गाब लेकिन যেতিয়া সমস্যা আহিব ই পাগলানিষ্ঠ হ'ব যত তক বকিবলৈ আৰম্ভণি কৰিব যত তক কাৰ্য কৰিবলৈ আৰম্ভণি কৰিব হেই বলিগছ হয় যাৰ কুঠিয়া যিটো কুঠিয়া গৈ শিলৰ মাজত পৰেগে তাৰ শিপা ভিতৰলৈ নোযোৱাৰ কাৰণে শিৰত আহি মৰি যায় তেনে বহুতখিনি বিলিভাৰৰ হৃদয়ত বাক্য নথকাৰ কাৰণে হালেলুয়া যেতিয়া আমি বাক্য নথকাৰ কাৰণে যেতিয়া সমস্যা আহে আমি পৰি যাওঁ আমাক বুজিব লাগিব বাক্য যেতিয়া শুনে wow I am the one yes hallelujah praise the Lord pastor amen hallelujah খুব জপিয়াব খুব নাচিব 2 দিন নাচিব আৰু তাৰ পাছত যেতিয়া সমস্যা আহিব ঠাস খতম উংলিয়াবলৈ আৰম্ভণি কৰোঁ তোমাৰ কাৰণে এৰে তোমাৰ কাৰণে মই পৰি গ'লো তুমি কাৰণেহে মই পৰিলো তুমি থাকিলে মই জানা যাম ঠিক বাক্য নাই আমি গীৰ্জা ঘৰত কাক বিচাৰি আহোঁ আমি মানুহ বিচাৰি নাহোঁ পাষ্টৰ হুলিয়ামক বিচাৰি নাহোঁ পাষ্টৰ হুলিয়ামৰ ৱাইফক বিচাৰি নাহোঁ আমি স্বয়ং ঈশ্বৰক বিচাৰি যাওঁ কেলে বিশ্ৰাম দিনৰ প্ৰভু স্বয়ং যীশু খ্ৰীষ্ট হয় আমেন হালেলুয়া মই মানুহ কয় মই এইটো পালো মই কতো গীৰ্জাত নাযাওঁ মই কতো গীৰ্জাত নাযাওঁ তাৰমানে সেই বাক্য নাই সেই বাক্য বুজাই নাই সেই শিলত পৰা খুটিয়া হয় আমি আগবাঢ়ি যাম কিমান প্ৰকাৰ বিলিভাৰ আমি দেখা পালো এতিয়া দুটা এটা শুনে বুজি নাপায় দ্বিতীয় সমস্যা আহিলে নিটিকে দ্বিতীয় আমি চাম আগবাঢ়ি যাম বেয়া লাগিছে নেকি ভাল লাগিছে নে অকে আমি চাম 7 টো পঢ়ি দিয়া 13:7 না ধুনীয়া দেই আৰু
কেতবোৰ কাঁইটনিত পৰিল, তাতে কঠীয়া বন বাঢ়ি তাক হেঁচি মাৰি পেলালে। হেঁচি ধৰি মাৰি পেলালে, হয় ন? And some fell among the thorns, and the thorn and sprung up and cooked and done. Hallelujah. ভালকে শুনিবা, ভালকে শুনিবা। কিছু কুঠিয়া ক'ত গৈ পৰে? কাঁইটৰ মাজত। সি যেতিয়া বাঢ়িলেও কাঁইট কি কৰিব? খুচি মাৰি তাক মাৰি পেলাব। এতিয়া সেই কুঠিয়াটো কাৰ সমান? আমি আগবাঢ়ি যাম। আমি চাম মেথিউ 13:7 আমি পঢ়িলো, হয় নাই? 13:7 পঢ়িলো, ৰাইট? 22 পঢ়ক, গাড়ীত যাম। 22 সাপোর্ট রিলেটেড আছে, আমি বুঝিব লাগিব। আৰু যিজন কাঁইটনিৰ পৰা কঠিয়াৰ স্বৰূপ তেওঁ বাক্য শুনিলত সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই বাক্য হেঁচি ধৰে, তাতে তেওঁ বিফল হয়। সংসাৰৰ চিন্তা ধাৰণা, কাৰ চিন্তা ধাৰণা? সংসাৰৰ চিন্তা ধাৰণা। বাক্য শুনিও ইয়াত কৈছে, sit among the thrones, and it is the acts that hear it, and the words and the care of this world and the deceitfulness of the riches chop the words, and she become unfruitful. আজি বহুতখিনি সংসাৰৰ চিন্তা ধাৰণা, সংসাৰিক চিন্তা ধাৰণা লয় ঈশ্বৰক আগবাঢ়িব বিচাৰে। নেভাৰ এভাৰ, কেতিয়াও নোৱাৰে। বুজি পালা নে? আমি গীৰ্জাঘৰত ৱাও হালেলুয়া প্ৰেজ দ্য লৰ্ড যেনেকা হৰগুদূত নামি আহিছে, যেনেকা ওলাই যায় কোনোবা এটা যদি কাণ কৰি দিলে, ই বুজিবলৈ চেষ্টা নকৰে। এই যোনটো বমি কৰিলে মোৰ কাণত, মইতো কুকুৰ নহয় না, বমিটো চাটিম। মই কুকুৰ হয় নেকি? কুকুৰহে বমিটো চাটে, নহয় জানো? কুকুৰ বমি কৰি নকৰে, চাটে না চাটে? চাটে না চাটে? কুকুৰহে বমি চাটে। মইতো কুকুৰ নহয় নহয়, কাৰোবাক কথা কৈ দিলে যে মই চপিয়াই দিম। মোৰ কাৰোবাৰ কথাত মই চপিয়াব নোৱাৰো, কেনেকে? মই মানুহ হয়, আমেন। মই ঈশ্বৰৰ সন্তান হয়, হালেলুয়া। শয়তান কাৰোবাৰ যোগেদি, কাৰোবাৰ দুৰ্বলৰ যোগেদি আপোনাক শয়তানে কাটি দিব পাৰে, আপোনাৰ পাপ গলাব পাৰে। কাৰোবাৰ কথাৰ যোগেদি, যোনটো আপুনি সত্যও নাজানে, তথ্যও নাজানে, কাৰোবাৰ কথাৰ যোগেদি আপোনাৰ পাপ কৰাব পাৰে শয়তান আৰামছে। শয়তানৰ কথা স্বৰ্গদূতকেইটা শুনাৰ কাৰণে 1/3 of angels, 4 ভাগক 3 ভাগ ক'ত পৰিলে? পৃথিৱীত। কি বনি গ'ল? শয়তান বনি গ'ল। যোনে শয়তানৰ কথা, যোনে লুচিফাৰৰ কথা শুনিলে, সেইৰে শয়তান বনি গ'ল। আপনি যদি চুগলি শুনে, আপনি চুগলি ক'বলৈ আৰম্ভণি কৰিব, ৰাইট? আপনি যদি বেয়া মাত শুনে, আপনিও বেয়া মাত ক'বলৈ আৰম্ভণি কৰিব। যদি মই শুনো এইটো বা বেয়া, এইটো বা বেয়া, এইটো বা বেয়া, এইটো বা বেয়া, মই সঁচাকে এইটো বা বেয়া মনটো আহি যাব। কিয় মই শুনি আছো? কাৰণ কোন বেয়া? এইটো বা বেয়া, এইটো বা বেয়া, নমিতা বেয়া, সেইফালে বেয়া, সেইফালে বেয়া। মোৰ কাণত কি আহিব? বেয়া আহিব। সঁচাকে মোৰ চিন্তা ধাৰণা আগত যিমান ভাল থাকিলেও চিন্তা ধাৰণা বেয়া হৈ যাব আৰু মোৰ মনটো তিতা হৈ যাব, ৰাইট? মই কি ক'ব বিচাৰিছো, সেই ব্যক্তি যদি আপোনাৰ কাৰণে আশীৰ্বাদ লৈ আহিলেও আপুনি তাৰ কাৰণে বেয়া ধাৰণা থৈছে, সেইকাৰণে আপুনি আশীৰ্বাদ পৰা বঞ্চিত হৈ যাব। সেইকাৰণে মই ক'ব বিচাৰিছো, ভালকে শুনিবা। ইয়াত কৈছে সিহঁতে শুনে, লেকিন সিহঁতে সেই কঠিয়াৰ নিচিনা যোনটো কাঁইটৰ মাজত পৰে আৰু সংসাৰৰ চিন্তা ধাৰণা, সংসাৰৰ ধন দৌলত লাভ ল'ব, কি হৈ যায়? সিহঁতে ফল নধৰা হৈ যায়। সেইকাৰণে বাইবেলত কৈছে, যোহনত কৈছে, ফল নধৰা ডালি ঈশ্বৰে কাটি দিব আৰু শুকাই জ্বলাই দিব। তেনে বহুতখিনি বিলিভাৰে নিজৰ মুখেৰে, নিজৰ হাতেৰে, নিজৰ চিন্তা ধাৰণাৰে নিজৰ জীৱনত অভিশাপ আনে। বুজি পালা? তেনেকা কুঠিয়া কি হৈছে? কুঠিয়া
এই কাইটৰ মাজত যে পঢ়া কুঠিয়া তাৰ সন্মান বিলিভাৰ আমাক হ'ব নালাগে লোকৰ কথাত জপিয়াব নালাগে কবছা আমাক বুজি পাব লাগিব যদি কাৰোবাৰ কথা আমি শুনিছো and we had a right বাইবেলত কয় যদি কোনোবা পাপ কৰিছে তুমি পাপটো চাই মিলি নাথাকিবা আৰু যদি তুমি গৈ মিলি তাক কবা তুমি পাপ কৰিছা তুমি বেয়া কাম কৰিছা তুমি মন সলনি কৰা আৰু যদি তোমাৰ কথা শুনি যে তাৰ মনটো সলনি কৰে তেনে বাইবেল কৈছে ধন্য তাৰ জীৱন বাচি গ'ল হালেলুয়া বুজি পালা আমি এক সাইডে কথাটো শুনি তাক সুধিবলৈও নাযাওঁ लेकिन निजर চিন্তাধাৰণা তা বেয়া লেত্ৰা চিন্তাধাৰণা তাৰ প্ৰতি সোমাই পৰে that is the very wrong আমি যদি কাৰোবাৰ বিষয়ে যদি শুনিছো we have to go and speak to them আমি কথা পাতিব লাগে ক'ব লাগে আমি এনেকা কথা শুনিছো ইয়াত কিমান সত্য আছে মই আপোনাক ক'ব বিচাৰিছো ভালকৈ শুনিবা সম্বন্ধ এক সাইডৰ পৰা নবনে is built by two ways যদি মই তোমাক ভাল পাওঁ তুমিও মোক ভাল পাব লাগিব ৰাইট মই মোৰ ওয়াইফক মই ভাল পাওঁ মোৰ ওয়াইফক মোক ভাল পাব লাগিব অকলে মোৰ ওয়াইফ মোক ভাল পায় মই তাক ভাল নাপাওঁ সম্বন্ধ গঠন কৰিব পাৰিব কিনে গঠন কৰিব পাৰিব কিনে কেতিয়াও নোৱাৰে নেভাৰ সেইকাৰণে মই ক'ব বিচাৰিছো আমি তিন প্ৰকাৰৰ বিলিভাৰ দেখা পালো কিছু কুঠিয়া যোনটো ৰাস্তাত পৰি যায় তাক আহি চৰাই খাই দিয়ে তাৰ মানে সি নুবুজা বিলিভাৰ হয় আৰু এটা বিলিভাৰ আমি দেখা পাইছো কি বুলি দেখা পালো সি হিলৰ থকা কম মাটি থকা হিলৰ তাত পৰে সোনকালে গজে লেকিন ৰদ দিলে পৰি যায় তাৰ মানে অসুবিধা সমস্যা যেতিয়া আপদ বিপদ আহে তাৰণা আহে সি পৰি যায় কিয় তাত মাটি নাই মাটি কাক দৰকাৰ ঈশ্বৰ বাক্যক দৰকাৰ বুজি পালা ওকে থাৰ্ড লেভেলৰ বিলিভাৰ আমি কি পালো সংসাৰৰ চিন্তা ধাৰণা তাক ঈশ্বৰত আগবাঢ়িব নিদিয়ে বহুতখিনি বিলিভাৰে কয় মোৰ বাইবেল পঢ়িবলৈ টাইম নাই বহুত বিলিভাৰে কয় মই প্ৰাৰ্থনা কৰিবলৈ টাইম নাই বহুত বিলিভাৰে কয় মই গীৰ্জা যাবলৈ টাইম নাই ই সংসাৰত লিপ্ত হৈ আছে আৰু বাইবেল কৈছে য'ত ধন তাতে মন কিন্তু সংসাৰত লিপ্ত হৈ থকাৰ কাৰণে ঈশ্বৰ সৰু ধন সম্পত্তি ডাঙৰ হৈ যায় সেইকাৰণে ইয়াত স্পষ্টকৈ কোৱা হৈছে আৰু এবাৰ পঢ়ি দিবা নেকি 22 যিজন কাইটনিত পৰা কঠিয়াৰ স্বৰূপ তেওঁ বাক্য শুনিলত সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই বাক্য হেঁচি ধৰে তাতে তেওঁ বিফল হয় তাকে সেই বিফল আমি যদি ঈশ্বৰ বাক্যৰ চাওঁ আমেন আৰু এজ এ বিলিভাৰ যদি ঈশ্বৰ বাক্য গুৰুত্ব দি যদি আগবাঢ়ি যাওঁ হালেলুয়া যিমান ডাঙৰ অসুবিধা সমস্যা আহিলেও আমাক গিৰাব নোৱাৰি আমেন বলা আমি তালি বজাই চব ধন্যবাদ যিমান ডাঙৰ সম্বন্ধ মজবুত যদি থাকিলেও য'ত চুগলি শব্দ থাকে লোকৰ কথা শুনে সেই সম্বন্ধ বেছি দিন নিটিকে সি ভাঙি যাব মই আপোনাক ক'ব বিচাৰিছো লোকৰ কথা নুশুনিবা যেতিয়ালৈকে আপোনাৰ লগত এভিডেন্স প্ৰুফ নাথাকে লোকৰ কথা ওপৰত নজপিয়াবা আমি আগবাঢ়ি যাওঁ ওকে আমি আগবাঢ়ি যাওঁ 8 পঢ়ি দিম 8 তিনি প্ৰকাৰৰ আমি বিলিভাৰ পালো না কিন্তু আনবোৰ ভাল মাটিত পৰিল তাতে কেতবোৰে 100 গুণ কেতবোৰে 3 কুৰি গুণ কেতবোৰে 1.5 কুৰি গুণতকৈ গুটি ধৰিলে ইয়াত কৈছে but the other fell on the grounds good grounds and brought forth and fruits and some as the 100-fold some as the 60-fold some as the 30-fold কিছু কুঠিয়াই গৈ ভাল মাটিত পৰে আৰু সি তাৰ ফলটো 100 গুণ 60 গুণ 30 গুণ ফল ধৰে আমি চাওঁ তাৰ অৰ্থ আমি বুজিবলৈ যাওঁ
আমাক কি বুজাইছে আমি 23 পঢ়ি দিয়া আৰু যিজন ভাল মাটিত পৰা কঠীয়া স্বৰূপ তেওঁ বাক্য শুনি বুজে সেইজনে বাস্তৱিকে ফল উৎপন্ন কৰে আৰু কেতবোৰে 100 গুণ 13 কেতবোৰে 3 গুণ 3 কুৰি গুণ কেতবোৰে 1.5 কুৰি গুণতকৈ গুটি ধৰে ইয়াক কৈছে but he that receives the seed unto the good ground is attacked hear the word and understand it which also bear the fruits এই ভাল মাটিত পৰা ব্যক্তি সেইজন হয় যোনজনে শুনে আৰু বুজিও পায় আমেন হালেলুয়া বলা আমি তালি বজাই সব ধন্যবাদ করিম জুরকে আর সেইজনে বিলিভার ম্যাচিওর বিলিভার হয় আমেন সেইজনে বিলিভার ম্যাচিওরিটি বিলিভার্স হয় যদি ভাল মাটিত পড়া ভাল বাক্য শুনে আৰু বাক্যটো বুজিবলৈ চেষ্টা কৰে আৰু বুজিও পায় আৰু সেইজনৰ জীৱনতে আপুনি ফল দেখা পাব আমেন বলা আমি তালি বজাই সব ধন্যবাদ করিম আমেন আমি সেই ম্যাচুরিটি কত দেখা পাই জানে না সেই ম্যাচুরিটি উড়িষ্যা রাঁচি নে উড়িষ্যাত ঈশ্বর ডাকক যে জ্বলাই দিছিল তাৰ বাচ্চাৰ লগত নহয় জানো উড়িষ্যা তাৰপাছত সিহঁতক ধৰা হ'ল কৰ্ডত তেতিয়া জাজে তাৰ ৱাইফক সুধিলে সিহঁতক কি দণ্ড দিব কি দণ্ড তুমি দিব বিচাৰা তুমি কি বিচাৰা মই কি দণ্ড দিম তাক তেতিয়া মাইকী মানুহটো কয় এতিয়া মোৰ মতাটো মৰি গ'ল এতিয়া বিচাৰিটো নাপাওঁ হেৰক ক্ষমা কৰি দিয়া that's the mature believer amen বলা আমি তালি বজাই সব ধন্যবাদ করি বলা জোরকে hallelujah 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 praise the lord praise the lord यीशु मसीह की बात को वो विषय से भाग के होनी बा अपने जीवन और यदि आगबारी बजे लीडर बनो चर्च और लीडर हो वो विषय से यदि you have to become mature believer अपनी यदि सोराय यदि आगबारी विषय से किसी घर और लीडर और आगबारी बजे यदि विषय से you want to your responsibility tactile हो बजे यदि विषय से maturity believer हो वाला understanding believer হ'ব লাগিব amen আজি শনিবাৰে ভাবিব লাগে মোৰ পাষ্টৰে আজি মোৰ পাষ্টৰ ওয়াইফে আজি যে আমাৰ কাৰণে কালি যে কিবা এটা বনাব হালেলুয়া এর কি পৰ্যাত আছে কেনেকা পৰ্যাত আছে হালেলুয়া কেনেকা এৰেঞ্জ কৰি আছে জাগে amen that's called the mature believer लेकिन believers যদি আহিব খাব নিমখ নাই মিৰ্চা নাই ঝালু নাই হেৰো কোৱা বিলিভাৰ ইনমেচুৰিটি বিলিভাৰ হয় কেলে ইনমেচুৰিটি নাই হালেলুয়া বামা বুজিব লাগিব we have to get understand amen amen hallelujah আপোনাৰ সেই চাৰিটা বিলিভাৰ মাজত কোনটো বিলিভাৰ আপুনি হ'ব বিচাৰিছে ভাল মাটি বিশ্বাসী হ'ব বিচাৰিছে নে হিলত পড়া হ'ব বিচাৰিছে নে কাইটত হ'ব পড়া বিচাৰিছে নে ৰাস্তাত পড়া বিলিভাৰ হ'ব বিচাৰিছে আৰু যদি ভাল মাটিৰ পড়া বিশ্বাসী হয় যদি আপোনাৰ পাষ্টৰ ঈশ্বৰকে ডাঙৰ কেতিয়াও নবনায় আপোনাৰ মনত সদায় ঈশ্বৰৰ ভয় থাকিব আপনি লুকাই মিলি পাপ নকৰে লুকাই মিলি গৈ মদ নাখাব লুকাই মিলি গৈ সাদা নাখাব লুকাই মিলি গৈ বেবিচাৰি নকৰিব লুকাই মিলি গৈ কাম বেয়া কাম নকৰিব কিয় কি ঈশ্বৰ দৃষ্টি সকলৰ দৃষ্টিৰ ওপৰত থাকে আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড আর সেইজন বিলিভাৰ যোন বুজি পায় ঈশ্বৰৰ লগত কোনো ঈশ্বৰ দৃষ্টিত আমি লুকাব নোৱাৰো দ্যাট ইজ দ্য ম্যাচিউৰ বিলিভাৰ হেতু হয় ম্যাচুরিটি বিলিভার হয় আমেন বল আমি তালি বাজা আৰু এবাৰ ধন্যবাদ শোনো আজি শিক্ষা ইমানতে সামৰো